বাঘ সিংহৰ দৰে জীয়াই থাকিব লাগিব মুছলমানে। কুকুৰ মেকুৰীৰ দৰে জীয়াই নাথাকি আমি বাঘৰ দৰে নিজৰ অধিকাৰ লৈ আমি জীয়াই থাকিব লাগিব। কুকুৰ মেকুৰীৰ দৰে মুছলমানসকল জীয়াই থাকিলে নহ'ব, কাৰণ হিটলাৰে হিমন্ত বিশ্বক ভেটা দিব লাগিব। ভেটা দিবলৈ লাখ লাখ মুছলমান একগোট হওক। আমছু নেতা ৰেজাউল কৰিম চৰকাৰে অসম চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল। বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি ধৰ্মীয় সংখ্যালঘু লোকসকল একগোট হ'বলৈ আহ্বান জনালে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত যি ধৰণে ধৰ্মীয় সংখ্যালঘু লোকসকলক অত্যাচাৰ কৰিছে, সেই অত্যাচাৰৰ প্ৰতিশোধ ল'বলৈ একগোট হ'ব লাগিব মুছলমান সমাজ, এই হুংকাৰ দিলে ৰেজাউল কৰিম চৰকাৰে। সংবিধানৰ গণতন্ত্ৰক ভুলঞ্চিত কৰি, মানৱতাক ভুলঞ্চিত কৰি, মানুহৰ বুকুৰ ওপৰেদি বন্দুক চলাই যি আক্ৰমণ মুখ্যমন্ত্ৰীয়ে কৰি আছে, ইয়াক প্ৰতিৰোধ কৰিব লাগিব নাই? ইয়াক প্ৰতিৰোধ কৰিব লাগিব নাই? আৰু ইয়াক প্ৰতিৰোধ আমি কৰিম। সদস্য সংখ্যালঘু ছাত্ৰৰ নেতৃত্বত মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু সমাজৰ ওপৰত যি আক্ৰমণ চলাইছে, এই আক্ৰমণ বন্ধ নহ'লে মুখ্যমন্ত্ৰী এক ভয়াৱহ আন্দোলনৰ সন্মুখীন হ'বই লাগিব। আৰু তাৰ বাবে আমি কি কৰিব লাগিব? আমি আমছুৰ নেতৃত্বত ওলাই আহিব লাগিব। কেৱল সিমানেই নহয়, উচ্ছেদৰ সমান্তৰালকৈ বিজেপিয়ে পাতিছে আন এখন জাল, যিখন জালত ভৰি দিলে বিপদ হ'ব। মুছলমান ৰাইজে বিজেপিয়ে পতা জালত ভৰি নিদিব। আমি কাম কৰোঁতে আমি সাৱধান হ'ব লাগিব, যাতে বিজেপিৰ জালত ভৰি দি আমাৰ বিটিআৰি অঞ্চলত যি শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি উঠিছে, সেইটো যাতে কোনেও নষ্ট কৰিব নোৱাৰে, তাৰ প্ৰতি সংখ্যালঘু ৰাইজ আমি সজাগ আৰু সচেতন হৈ থাকিব লাগিব। কাৰণ সকলোৱে শান্তি সম্প্ৰীতিৰে হিন্দু মুছলমান একগোট হৈ জীয়াই থাকিব লাগিব, এই কথাও উল্লেখ কৰিলে ৰেজাউল কৰিম চৰকাৰে। বিজেপিৰ মুখপাত্ৰজনে যি ধৰণে বিটিআৰি সম্বন্ধে প্ৰতিদিন টাইমৰ টকশ্বত যি ধৰণে বিটিআৰি সংখ্যালঘু ৰাইজক লৈ যি ধৰণে কথা বাৰ্তা কৰিছে, আহিবলগীয়া দিনবিলাকত তেওঁলোকে এটা ভয়াৱহ পৰিস্থিতি, আমাৰ মাজত এটা ভুল বুজাবুজি সৃষ্টি কৰি দিবৰ কাৰণে চেষ্টা কৰিব। গতিকে আমি সজাগ হ'ব লাগিব, সতৰ্ক হ'ব লাগিব। এই বিটিচি অঞ্চলত বসবাস কৰা বড়োই হওক, ৰাভাই হওক, মুছলমানেই হওক, আদিবাসী হওক, আমি সকলোৰে লগত মিলা প্ৰীতিৰে এই অঞ্চলবিলাকত থাকিম নে নাই? শেহতীয়াকৈ মুখ্যমন্ত্ৰীক হিটলাৰে আখ্যা দি ৰেজাউল কৰিম চৰকাৰে আন এক উদ্যত্ত ভাষণ। 50 বাৰ বা 100 বাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'লেও আমাৰ আপত্তি নাই, কিন্তু মুছলমানক অত্যাচাৰ কৰি শান্তিৰে আপুনি শুব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লাগে আগন্তুক দিনত আকৌ মুখ্যমন্ত্ৰী হোৱা। তুমি 25 বাৰ, 50 বাৰ, 100 বছৰ মুখ্যমন্ত্ৰী হোৱা, আমাৰ ক'বলগীয়া নাই। কিন্তু আপুনি যিটো শিক্ষা বিদ্যাক আৰু ঘৃণা সৃষ্টি কৰি আছে, ইয়াৰ দ্বাৰা আপুনি মুখ্যমন্ত্ৰী হ'লেও আপুনি শান্তিত কিন্তু টোপনি মাৰিব নোৱাৰিব। মানুহৰ লগত ঘৃণা বিয়পাই, মানুহক হিংসা বিদ্যাক সৃষ্টি কৰি, মানুহক পুলিচ লগাই গুলি কৰি শূন্য দূৰত্বৰ পৰা একফালেদি বলদুজা চলাই উচ্ছেদ কৰিব, পিছদিনাখনে আকৌ শূন্য দূৰত্বৰ পৰা গুলি কৰি কোনোবাৰ মাতৃৰ বুকু পূজা কৰি আপুনিও শান্তিত ৰাজভোগ খাব নোৱাৰে। এইবাৰ স্পষ্ট। গোৱালপাৰাৰ পাইকানত যিদৰে ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ওপৰত অত্যাচাৰ কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে, ভীৰু কাপুৰুষৰ দৰে মুছলমানক পিছফালৰ পৰা কিয় গুলী কৰিছে? কাপুৰুষৰ দৰে ভীৰুৰ দৰে পিছফালেদি আহি বন্দুকৰ লগাই, পুলিচ লগাই গুলি কৰি তেওঁ কি বুজাব বিচাৰিছে? ঘৰ ভাঙি দিব পাৰে, কিন্তু এক বিন্দু হিলাব নোৱাৰিব মুছলমানক। এটা কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনত ৰাখিব, এটা সময়ত হিটলাৰেও কিন্তু ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই। আপুনি যদি ভাবিছে 2, 4, 5, 10 হাজাৰ মানুহৰ ঘৰ বাৰী ভাঙি দি 2, 4, 500 মানুহৰ মাতৃৰ বুকু হুদা কৰি দি গুলি কৰি 2, 4 জনক মাৰি সংখ্যালঘু সমাজক অসমৰ মানচিত্ৰৰ পৰা শেষ কৰিব, তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি গৰু গছৰ কথা ভাবি আছে। সংখ্যালঘু ৰাইজ ইয়াতেই জন্মিছে, ইয়াতেই মৰিব, আপুনি এক বিন্দু হিলাব নোৱাৰে। কাৰণ আমি কোনো বাংলাদেশী নহয়, আমি সন্দেহযুক্ত লোকো নহয়। ৭১ৰ পাছত অহা লোকক খেদিলে মুখ্যমন্ত্ৰীৰ গাদী 1 ঘণ্টাৰ ভিতৰত যাব। ৭১ৰ পিছত যদি খেদিব যায়
মুখ্যমন্ত্রীর গাড়ী 1 ঘণ্টাৰ ভিতৰতে নোহোৱা হৈ যাব দিল্লীৰ গাড়ী পাৰ মাৰি মই চ্যালেঞ্জ কৰিছো তেওঁ যদি অসম মন্ত্ৰীক ভাল পায় অসম মন্ত্ৰীৰ জাতিকৰণ প্ৰক্ৰিয়াক ভাল পায় 71ৰ পিছৰ অহা বাংলাদেশী এবাৰ হাত দি খেদি পঠিওৱাৰ চিন্তা কৰকচোন তেওঁৰ গাড়ী থাকে নেকি তেনেস্থলত ধৰ্মীয় সংখ্যালঘু তথা দুখীয়া লোকসকলক কিয় টাৰ্গেট কৰিছে লগতে প্ৰশ্ন কৰিছে মুছলমান থকা স্থান উচ্ছেদ কৰি আদানী মাটি দিব মুখ্যমন্ত্ৰীয়ে গোৱালপাৰা পাইকান কেতিয়াও বনাঞ্চল নাছিল এয়া টংকেশ্বৰ ৰাভাৰ দৰে ৰাজনৈতিক নেতাৰ বাগিচাহে আছিল এই ধৰণৰ ভয়ংকৰ বিস্ফোৰক অভিযোগ আনিলে ৰেজাউল কৰিম চৰকাৰে তাৰ মুখ্যমন্ত্ৰী দেখিছে যে মোৰ চকীখন সৰ্বানন্দ সোণোৱালে ল'ব না গৌৰৱ গগৈয়ে ল'ব ৰাতি সপোনত দেখা পাই বনাই হার পাই উঠি কয় মুসলমান ক'ত বসবাস কৰিছে চৰকাৰী বাৰী ভাঙি আদানীক মাটি দিব और अदानी जाए दिल्ली को ये चीफ मिनिस्टर बहुत अच्छा है ये हमको बहुत पार्टी दिया है आसाम में और मुसलमान को बेघर कर दिया मुसलमान को गोली करके मारा इसीलिए इसको चीफ मिनिस्टर रहना चाहिए हाथी जो रास्ता जो भी खाली करी वो जाए मुख्यमंत्री बकू 25 बार कपी उठे कारण हे हाथी जो रास्ता तो टंकेश्वर राभाहतर दरे बहु व्यक्ति হাজার হাজার বিঘা রবর বাগান চাহর বাগান আর তামুল বাগান আছে তাত হাত দিলেও হয়তো বা মুখ্যমন্ত্রীর গালি নাথাকিব নিউজ ডেস্ক রিপোর্ট রিপোর্টার এনি